তুমি যদি অন্তৰস্থ চেতনা আৰু জ্ঞানৰ প্ৰয়াসেৰে তোমাৰ মাজত থকা বাসনা এটাক সঁচাকৈয়ে জয় কৰিব পাৰা, অৰ্থাৎ নাইকিয়া কৰিব বা উঘালি পেলাব পাৰা, আৰু আন্তৰিক শুভেচ্ছাৰ সহায়েৰে চেতনা, জ্যোতি আৰু জ্ঞানৰ সহায়েৰে যদি বাসনাটো নিৰ্মূল কৰিবলৈ সক্ষম হোৱা, তেন্তে বাসনাটো পূৰণ কৰাতকৈ পোনপ্ৰথমে ব্যক্তিগতভাৱে তুমি তোমাৰ নিজৰ মাজত শতগুণে অধিক আনন্দ অনুভৱ কৰিবা। তাৰোপৰি ইয়াৰ আছে এটা চমৎকাৰ ফল। বিশ্বত ইয়াৰ যি প্ৰতিক্ৰিয়া হ'ব সেই বিষয়ে তোমাৰ কোনো ধাৰণাই নাই। ই ক্ৰমান্বয়ে বিয়পি পৰিব, কিয়নো যি স্পন্দন ৰাশি তুমি সৃষ্টি কৰিছা সেইটো সিঁচৰিত হৈ পৰিব। এইবোৰ বস্তু স্নোবলৰ দৰে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকে। তোমাৰ চৰিত্ৰৰ মাজত যিটো জয় তুমি অৰ্জন কৰিলা, ই যিমানেই সৰু হওক, সমগ্ৰ জগতখনে ইয়াৰ কৃতিত্ব লাভ কৰিব। তুমি যদি সঁচাকৈয়ে কিবা এটা ভাল কৰিবলৈ ইচ্ছা কৰা, আটাইতকৈ ভাল উপায় হ'ল নিষ্ঠাৰে নিজৰ সৰু সৰু জয়সমূহ এটাৰ পাছত এটাকৈ অৰ্জন কৰা। সেইদৰে তুমি তোমাৰ সামৰ্থ্য অনুযায়ী যিমানলৈকে সম্ভৱ জগতৰ মংগল সাধন কৰিব পাৰিবা।